নমস্কাৰ, মই তৃষ্ণা। অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। দিনটো কাম কৰি আছোঁ। আজি ল'ৰাটো আহিছিলে ঘৰৰ পৰা মোৰ শিৱসাগৰ ৰুমলৈ। সি অহাৰ কাৰণে ভাত পানী বনাই মেলি আজৰি কৰি খুৱাই বুৱাই পঠালোঁ। ভাবিছোঁ ভিডিঅ' কৰিলোঁ অলপ। কিহৰ ভিডিঅ' কৰিলোঁ আজি আপোনালোকক অলপ দেখাই দিওঁ। আমি কৰি থকা ব্যৱসায়টো মানে ফেনাইল আৰু হাৰ্পিকৰ যিটো ব্যৱসায় আমি কৰি আছিলোঁ, আৰু এতিয়া আমি যোনটো ব্লেক ফেনাইল সেইটো বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু আজি সি মোক এখিনি ফেনাইল আৰু হাৰ্পিক দি গৈছে, আৰু হোৱাইট ফেনাইল আৰু ব্লেক ফেনাইল দুইটা দিছে দেই। আৰু ব্যৱসায়টো লাহে লাহে আৰম্ভ কৰিছোঁ। অলপ ডাঙৰ হৈছে, আৰু সেয়েহে লাহে লাহে আৰু কিমান কি বনাব পাৰোঁ আপোনালোকক আপডেটবিলাক দি যাম। আৰু আজি কি কি আনিছোঁ আপোনালোকক দেখাম বাৰু। আৰু ইয়াত ৰুমটোত মানে মোৰ বহুত বস্তু হৈ গৈছিলে। ৰুমটোত লৈ থোৱা বস্তু কিছুমানো ঘৰলৈ পঠাই দিলোঁ, আৰু মোক সি আৰু ঘৰৰ পৰা এইখিনি ফেনাইল হাৰ্পিক দি গৈছে। আপোনালোকক দেখাম, চাব দেই। আৰু এতিয়াৰ পৰা ব্লেক ফেনাইল দৰকাৰ হ'লে মোৰ লগত যোগাযোগ কৰিব। কিছুমান মানুহে মোক সুধি আছিল অকল হোৱাইট ফেনাইলটো আছে নেকি, ব্লেকটো বনোৱা নাই নেকি, বেছি দৰকাৰী সেইটোহে বুলি। নাজানিছিলোঁ। কেতিয়াবা তেনেকৈ যদি ভিডিঅ'ত কিছুমান কথা ভুল শুদ্ধ এইবিলাক কৈ দিলে ভাল পাওঁ, আৰু যোনটো বস্তু বেছি দৰকাৰী সেইটো কৈ দিলে ভাল পাওঁ। যিহেতু কিছুমানে মোক কৈছে, সেইকাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু এতিয়াৰ পৰা যোগাযোগ কৰিব। ব্লেক ফেনাইল আমি অলৰেডি বনাবলৈ আৰম্ভ কৰিছোঁ দেই। এইটো ব্লেক ফেনাইলটো এয়া বনাবলৈ আমি আৰম্ভ কৰিছোঁ। কেইবাদিনো হ'ল বাৰু, আগতে অলপ আছিলে, সেইখিনি শেষ হৈ গ'ল। আজি ল'ৰাটোৱে এইবিলাক দি গৈছে, এইবিলাক হাৰ্পিক, এইবিলাক কাৰ্টুন, আৰু এইবিলাক কিছুমান অৰ্ডাৰ আছে, মই পেক কৰি থোৱা আছে, সেইখিনি নুখোলোঁ আৰু নহ'লে পেকিং কৰি থাকিবলৈ বহুত আমনি হয়। আৰু এতিয়া এয়া মই এতিয়া পেক কৰিব লাগিব। যেনে তেনে ভিতৰলৈ আনি এনেকৈ থৈছোঁহি। আৰু এতিয়া ব্যৱসায়টো জাষ্ট আৰম্ভ কৰিছোঁ। ভুল শুদ্ধবিলাক শুধৰাই দিলে ভাল। আৰু কিছুমান মানুহে কয় আমুকত আমুকটো ৰেট, তামুকটো ৰেট, মই ইমানত পাওঁ সিমানত পাওঁ। একো নাই বাৰু, প্ৰত্যেকটো বস্তুৰ দাম অলপ বেলেগ বেলেগ নহয় জানো। আমি অকণমান ক'ত কিমান খৰচ কৰিছোঁ, গোটেই খৰচটো ওপৰত আমি কিবা এটা লাভ লওঁ। বৰ বেছি লাভ নহয় বাৰু। প্ৰথম আৰম্ভ কৰিছোঁ, সিমান ভালকৈ নাজানো। সেয়েহে কিছুমান কাষ্টমাৰক যদি মই কওঁ আমি টয়লেট ক্লিনাৰ আৰু আমাৰ হোৱাইট ফেনাইল, বগা ফেনাইলৰ আমি এটা ব্যৱসায় কৰিছোঁ, ঘৰতে বনাইছোঁ। বহুত প্ৰশ্ন কৰে আমাক, মানে কেনেকুৱা বা হ'ব, ভাল হ'বনে বেয়া হ'ব, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে বাৰু। একো নাই, এবাৰ ইউজ কৰি চালে গম পাব বস্তুটো কেনেকুৱা কি নহয় জানো। নেদেখাকৈ বহুত প্ৰশ্ন সুধি থাকে বাৰু। একো নাই, সুধিছে ভাল কথা। সোধাতকৈ এবাৰ বস্তুটো ট্ৰাই কৰি চাব, তেতিয়া বেছি ভাল হ'ব। মইনো কি ক'ম, মই ব্যৱসায় কৰিছোঁ, মোৰ বস্তুটো মই ভাল বুলিহে ক'ম নহয় জানো। মই যেতিয়া ব্যৱসায়ী হয়, সেইকাৰণে আপোনালোকক কৈছোঁ, এবাৰ নি বেছি পইচা নহয়, খুব কম পইচা হয়। মই দোকানতকৈ কম ৰেটতে দিম। এবাৰ নি চাব, তেতিয়া মোক পচন্দ কৰিলে ভাল। যদি বেয়া হয় তেতিয়া ক'ব পাৰিব যে বস্তুটো ভাল পোৱা নাই, তেতিয়া আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু এইফালে দেখিছেনে, ঘৰলৈ অলপ বস্তু দি পঠাইছোঁ, কাৰণ ভাড়াঘৰত বহুত বস্তু হৈ গৈছিলে। আৰু আগতে আমাৰ ঘৰত বস্তু থ'বলৈ অলপ ঠাই নাইকিয়া হৈ গৈছিলে। এতিয়া ঘৰটো বনাই আছোঁ যেতিয়া বস্তু থ'বলৈ জেগা হৈ গ'ল, সেইকাৰণে ডাইনিং, আলনা আৰু কিবাকিবি বস্তু অলপ দি পঠাইছোঁ। আগতে যিহেতু জেগাই নাছিলে, এতিয়া অলৰেডি ঘৰটোত বস্তু থ'ব পৰা হৈ গ'ল, সেইকাৰণে ঘৰলৈ অলপ বস্তু পঠাই দিছোঁ।